ঘটনা হোৱাৰ আগতে তই সঁচা কথা কওঁ নহয় না? ঠিক আছে, শুনক তেনেহ'লে। মা ঢুকোৱাৰ পিছত তেওঁক লগ পোৱাৰ দিনৰ পৰাহে মই পুনৰ হাঁহিবলৈ শিকিছোঁ। তেখেতক লগ পোৱাৰ পিছত মই এটা নতুন জীৱন ঘূৰাই পাইছোঁ। তেখেতৰ সততাখিনি দেখি মোৰ ভক্তি উপজিছে আৰু সৰলতাখিনি দেখি বিশ্বাস জাগিছে। সকলোৱে ভাবিব পাৰে যে তেওঁ এজন সাধাৰণ অটো চালক, কিন্তু তেওঁৰ মনটো যে অসাধাৰণ আৰু বিশাল, সেই কথাটো মই ইমান দিনে উপলব্ধি কৰিব পাৰিছোঁ। কেৱল মৰম আৰু ভালপোৱাৰে তেজৰ নোহোৱা সম্বন্ধবোৰো যে নিজৰ আপোন কৰি ল'ব পাৰি, সেই কথাটো মই তেওঁৰ পৰাই শিকিছোঁ। নাজানো মই তেওঁৰ যোগ্য হয় নে নহয়, কিন্তু সঁচা অৰ্থত যদি এয়াই ভাল পোৱা হয়, তেনেহ'লে মই তেওঁক অন্তৰেৰে ভাল পাই পেলাইছোঁ দেউতা।